কাইলৈ যেটো অসম বিধানসভা অধিৱেশনৰ পঞ্চমটো দিন আৰু পঞ্চমটো দিনত কাইলৈ যেটো ৰাজ্যখনৰ বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰিব গতে বাজেট দাখিল কৰাৰ প্ৰাক মুহূৰ্তত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক দাবী উত্থাপন কৰিব বিচাৰিছো যে এইবাৰৰ বাজেটত শিক্ষা খণ্ডক সৰ্বাধিক অগ্ৰাধিকাৰ দিব লাগে কাৰণ আন্তঃৰাষ্ট্ৰীয়ভাৱে মুঠ চৰকাৰী বাজেটৰ কমেও 20% শিক্ষা খণ্ডত ব্যয় কৰাৰ পৰামৰ্শ দিয়া হয় অসমতো সেই লক্ষ্যৰে শিক্ষা খণ্ডক অধিক বিনিয়োগ নিশ্চিত কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো কাৰণ আমি সকলোৱে জানো যে আমাৰ চৰকাৰী বিদ্যালয়সমূহত এতিয়া শিক্ষকৰ অভাৱ বহু এতিয়া আমাৰ ৰাজ্যখনৰ বিদ্যালয় এজনীয়া শিক্ষকৰ দ্বাৰা দুজনীয়া শিক্ষকৰ দ্বাৰা বিদ্যালয় পৰিচালনা হৈ আছে বিদ্যালয়সমূহত আন্তঃগাঁথনিক দুৰৱস্থাৰ কথা সকলোৱে অৱগত বিদ্যালয়সমূহত আজিৰ দিনটোত আমাৰ বিজ্ঞানগাৰ নাই পুথিভঁৰাল নাই খেলপথাৰ নাই ডিজিটেল ক্লাছৰুমৰ সুবিধা বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু অন্যান্য যিবিলাক মৌলিক ব্যৱস্থাৰ অভাৱ আমাৰ চৰকাৰী বিদ্যালয়সমূহত এই অভাৱসমূহ আমাৰ স্পষ্টভাৱে দেখা যায় একাৰণে এই সমস্যাসমূহ সমাধানৰ বাবে বাজেটত পৰ্যাপ্ত আবণ্টন থকাটো প্ৰয়োজন আমি সেই কাৰণে চৰকাৰক আমি ক'ব বিচাৰিছো কাৰণ চৰকাৰখনে যদি চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক নিযুক্তি গৱেষণা আৰু শিক্ষাৰ আন্তঃগাঁথনিত যদি পৰ্যাপ্ত বিনিয়োগ নকৰে তেতে এখন শক্তিশালী সমাজ আৰু এখন উন্নত অৰ্থনৈতিক গঢ়ি তোলা কেতিয়াও সম্ভৱ নহয় সেইকাৰণে আমি চৰকাৰক ক'ব বিচাৰিছো যাতে এইবাৰৰ বাজেটত যাতে শিক্ষা খণ্ডক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হয় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিব বিচাৰিছো লগতে চৰকাৰখনক আমি ক'ব বিচাৰিছো যেটো বিজেপি চৰকাৰখনে মন গলে বিদ্যালয় বন্ধ কৰি দিয়ে মন আৰু শিক্ষক পদ খালি ৰখা এটা প্ৰৱণতা তেওঁলোকে সৃষ্টি কৰি ৰখা হৈছে আৰু শিক্ষাৰ যেটো ব্যক্তিগতকৰণ কৰা যেটো নীতি এই নীতিয়ে পৰিহাৰ কৰি আমি যাতে সকলো অসমৰ ছাত্ৰ ছাত্ৰীয়ে যাতে মানসম্পন্ন গুণগত আৰু সমান শিক্ষাৰ অধিকাৰ যাতে নিশ্চিত হ'ব পৰা এটা ব্যৱস্থা কৰিব পৰা যায় সেই ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰখনৰ মুখ্যমন্ত্ৰী গৰাকীক আমি দাবী উত্থাপন কৰিছো লগতে আমি পুনৰবাৰে আমি তেওঁলোকক খৰাই দিব বিচাৰিছো যাতে কাইলৈ যেটো বাজেট দাখিল কৰিব কাইলৈ যিখন বাজেট হ'ব এই বাজেটত যাতে অসমৰ ৰাজহুৱা শিক্ষা খণ্ডৰ ব্যৱস্থাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে যেটো 20% মুঠ বাজেটৰ 20% যাতে শিক্ষাৰ খণ্ডত যাতে বিনিয়োগ কৰাৰ যাতে নিশ্চিত কৰা হয় এই ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে এইবাৰ বাজেটত 20% শিক্ষা খণ্ডক বিনিয়োগ নিশ্চিত কৰিবৰ কাৰণে আমি পুনৰবাৰ চৰকাৰখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছো